নমস্কাৰ প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। অৰ্থাৎ 22 জুন তাৰিখে অম্বুবাচী আৰম্ভ হ'ব। অৰ্থাৎ আপুনি মই সকলোৱে জানো এই 3 দিন ধৰি থাকিব। আমি সকলোৱে জানো অম্বুবাচী 3 দিন যদি আপুনি 3টা কাম কৰিব পাৰে তেনেহলে আপোনাৰ জীৱনলৈ সুখ শান্তি আহিব পাৰে। বন্ধু বান্ধৱীসকল সেই 3টা নিয়ম মানি চলিলে আপোনাৰ জীৱনত থাকিব পাৰে সুখ শান্তি টকা পইচাৰ সকলো আহিব পাৰে। আপুনি যদি আপোনাৰ পৰিয়ালৰ সুখ শান্তি বিচাৰে তেনেহলে এই 3টা কাম কৰিব পাৰে। দুখ কষ্ট আঁতৰি যাব। অম্বুবাচীলৈ মাজলৈ কেইবাটাও দিন আছে আহি পালে। যদি তাৰ আগতে এই ভিডিঅ'টো চাইছে আপুনি তেনেহলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অনুগ্ৰহ কৰিলো। আহাৰ মাহৰ 7 তাৰিখে অম্বুবাচী তিথি আৰম্ভ হৈছে। বন্ধু বান্ধৱীসকল প্ৰথমটো হৈছে অম্বুবাচী 3 দিন ধৰি চলি থাকিব। এই 3 দিন প্ৰথমটো কাম যিকোনো বস্তু আপুনি হত্যা নকৰিব পাৰিলে। অৰ্থাৎ সাপ কেতিয়াও নামাৰিব। যিমান পাৰে দূৰত থাকিব। এই সময় চোৱাত সাপ মৰাটো ভাল কথা নহয় শাস্ত্ৰৰ অনুযায়ী পোৱা গৈছে। বন্ধু বান্ধৱীসকল এবাৰ দ্বিতীয়টো অম্বুবাচী দিনকেইটাত মাটি কাটিব নালাগে। কেতিয়াও এই কাম কৰিলে আপোনাৰ জীৱনত সুখ শান্তি নাহিব পাৰে। তাৰ কাৰণে অম্বুবাচী দিনকেইটাত পাৰিলে মাটি কেতিয়াও নাকাটিব। আৰু খেতিয়কসকলে খেতি বাতি কৰাৰ পৰা ভিতৰত থাকক। এই দিনকেইটা ভুলতো নকৰিব। আৰু যিকোনো শুভ কাম কৰাৰ ভাল নহয়। মাটি ঘৰ বাৰী ইত্যাদি আপুনি যদি সময়খিনিত একেবাৰে কাম কৰে তেনেহলে দুদিনমান দেৰিকৈ কৰিব। যিকোনো মাটি কিনা গাড়ী গুৰা ভাল শুভ কৰ্ম কৰিব যদি লগা আছিলে তেনেহলে অম্বুবাচী মেলা শেষ হোৱাৰ পিছত কৰিব। বন্ধু বান্ধৱীসকল এই অম্বুবাচী দিনকেইটা চলি থাকিলে আপুনি নকৰিব। ধন্যবাদ। 3 নম্বৰ কথাটো হৈছে অম্বুবাচীৰ সময়ছোৱাত দেৱী পূজা কৰাটো একেবাৰে ভুল কথা। আপোনালোকৰ ঘৰত যদি তুলসী গছ আছে আৰু যদি আপুনি সদায় তাত বন্তি জ্বলাই আৰু পুৱা গধূলি পানী দিয়ে তেনেহলে এই দিনকেইটাত অম্বুবাচী সময়ছোৱাত কেতিয়াও এই ভুল নকৰিব। শাস্ত্ৰ অনুযায়ী তুলসী হৈছে তুলসী ৰূপান্তৰীয় ৰূপ। বিষ্ণুৰ শাপত গছতকৈ আৰম্ভণিত হৈছে। বন্ধু বান্ধৱীসকল এই 3টা কাম আপুনি ভুলতো নকৰিব তেনেহলে আপোনাৰ জীৱনত সুখ শান্তি লাভৱান হ'ব পাৰে। বন্ধু বান্ধৱীসকল এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলো। ধন্যবাদ।